Hello students. Last class আমি exercise 12.12 শেষ কৰিলো। আজি আমি নতুন এটা অনুশীলনী স্টাৰ্ট কৰো 12.2 একেই হিৰণৰ সূত্ৰ চেপ্টাৰটোৰে এইটো। তে নাম্বাৰ 1 কোৱেশ্চনটো আমি চাও যে 1 নাম্বাৰটো কি দিছে তোমাৰ চতুৰ্ভুজ আকৃতিৰ এখন উদ্যানৰ ABCD ৰ এংগল C = 90 ডিগ্ৰী, AB = 9 মিটাৰ, BC = 12 মিটাৰ, CD = 5 মিটাৰ আৰু AD = 8 মিটাৰ। ই কিমান মাটিকালি আগুৰি আছে গতিকে এইটো চতুৰ্ভুজ আকৃতিৰ গতিকে চতুৰ্ভুজ আকৃতি হলে আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিয়ে ইয়াৰ কালিটো উলিয়াব লাগিব মানে আমি চতুৰ্ভুজটোক দুটা ত্ৰিভুজত ভাগ কৰিম আমি এই যিখিনি আমাক দিয়া আছে মেজাৰমেন্ট এই মাপখিনি ব্যৱহাৰ কৰি আমি এটা ৰাফ স্কেচ এটা আঁকি লওঁ আগতে আঁকিলে আমাৰ বস্তুটো ক্লিয়াৰ হ'ব বেছি গতিকে এটো স্টাৰ্ট কৰো গতিকে যিখিনি আমি আমাক হেৰি দিয়া আছে মেজাৰমেন্ট দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি আমি এটা ৰাফ স্কেচ এটা বনাই লৈছো যে AB 9 দিয়া আছে BC 12 তাৰ পাছত CD 5 আৰু AD 8 মিটাৰ লগতে আমি কি কৰিছো এই BD আমি সংযোগ কৰি লৈছো তেতিয়া আমাৰ কি হ'ব এতিয়া আমাৰ এই চতুৰ্ভুজ আকৃতিৰ এইখন উদ্যানৰ কি এখন কি তোমাৰ উদ্যান এখন পাৰ্ক এখন গতিকে এইখনৰ কালিটো উলিয়াব লাগে গতিকে চতুৰ্ভুজৰ ক্ষেত্ৰত আমি হিৰণৰ সূত্ৰ নাজানো কি হিৰণৰ সূত্ৰটো হৈছে ত্ৰিভুজৰ ক্ষেত্ৰত গতিকে এইটো যেতিয়া আমি BD সংযোগ কৰিলো তেতিয়া আমি কি পাইছো এইটো দুটা আমি ত্ৰিভুজ পালো গতিকে এই ত্ৰিভুজ দুটাৰ কালি উলিয়াই পেলাই এই দুটা কালি আমি প্লাস কৰি দিলে আমাৰ কি হ'ব টোটাল এজ এ হল এই চতুৰ্ভুজটোৰ আমি কালিটো পাই যাম এতিয়া চোৱা প্ৰথম আমি ত্ৰিভুজ পাইছো ABD এই ত্ৰিভুজটো আৰু ইফালে আছে BCD এটা BCD ত্ৰিভুজটোৰ কালি আমি ইজিলি পাই যাও কাৰণ এইটো হৈছে সমকোণী ত্ৰিভুজ সো ইয়াৰ কালিটো হ'ব তোমাৰ হাফ ইনটু মানে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বুলি নহয় আমি ইয়াতে ডাইৰেক্টলি আমি উন্নতিটো পাই যাম ধুনিয়াকৈ কিন্তু ইয়াতে আমি উন্নতিটো নাই আমাৰ ইয়াতে গতিকে হাফ ইনটু ভূমিপূৰণ উন্নতি গতিকে হাফ ইনটু 5 ইনটু 12 গতিকে BCD ৰ কালিটো ইজিলি আহি যাব কিন্তু ABD ৰ ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব BD টো উলাই ল'ব লাগিব ফাৰ্স্ট BD টো আমি কেনেকৈ উলাম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই আমি BD ৰ মাপটো উলিয়াম তেতিয়া আমি BD ৰ মাপ পাই গলে আমি তেতিয়া এইটো AD AB BD থাকিলে আমাৰ তিনিটা বাহুৰ মাপ দিয়া আছে আমি তেতিয়া হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই ইজিলি এইটো ABD ত্ৰিভুজটোৰ কালিটো উলিয়াব পাৰিম এইটোই আৰু ঠিক স্টাৰ্ট কৰো দিয়া আছে AB equal 9 meter BC equal 12 meter CD equal 5 meter AD equal 8 meter আৰু AB টো লিখিলো মই চাৰিটা দিয়া আছে লগতে এংগল C equal 90 ডিগ্ৰী measure of angle C equal 90 degree এতিয়া আমি প্ৰথমতে মই কোৱাৰ নিচিনা BCD ত্ৰিভুজটোৰ কালি উলিয়াও BD সংযোগ কৰা হল সংযোগ কৰা হল এতিয়া ত্ৰিভুজ BCD ৰ কালি equal half into ভূমি BCD ভূমি হ'ব CD উন্নতি হ'ব BC CD into BC that means half into 5 into 12 6 times 6 5 গুণ 30 মিটাৰত আছে বৰ্গ মিটাৰ গতিকে এটা ত্ৰিভুজৰ কালিটো পাই গলো আমি এটা সেকেন্ড ত্ৰিভুজটোৰ কালি উলোৱাৰ আগতে আমি BD ৰ মাপটো উলিয়াব লাগিব এতিয়া ত্ৰিভুজ BDC ৰ পৰা BCD এতিয়া BCD সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰিলে হল আমি কি পাম পাও BD স্কয়াৰ ইকুৱেল BC স্কয়াৰ BD স্কয়াৰ অতিভুজৰ স্কয়াৰ ইকুৱেল BC স্কয়াৰ প্লাস CD স্কয়াৰ plus CD square. So equal BC asile 12
CD 5 144 25 169 এতেকে BD বর্গমূল ললে আমার কি হবো 13 গটে BD এর মানটো পালো আমি 13 গটিকে AB দিয়া আছে BD পালো AD পালো গটিকে ABD ত্রিভুজটোৰ আমি এতিয়া কালিটো উলিয়াম ওই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি সো আমি ABC বুলি ধৰি ল let A equal ত্রিভুজ ABD এর বাবে let A equal আমি ধৰি ললো suppose 9 B equal BD 13 C equal AD 8 meter এতিয়া S equal A plus B plus C by 2 9 plus 13 plus 8 by 2 plus কৰিলে 13 হাতে 20 22 আর 30 by 2 so 15 গটে ABC পালো S পালো এতিয়া আমি ত্রিভুজটোৰ কালি ইজিলি উলিয়াব পাৰিম এতিয়া ত্রিভুজ ABD এর কালি root over of S minus A, S minus B, S minus C. Root over of S equal পাইছো 15, A equal 9, B equal 13, C equal 8. 15 into 9 15 9 গলে 6 13 গলে 2 7 এটো মৌলিক উৎপাদকত ভাঙি ল আগৰ নিচিনা 3 into 5 2 into 3 2 into 7 so equal এৰেঞ্জ কৰি লিখো 2 into 2 3 into 3 5 into 7 2 আৰু এটা 3 বাহিৰত আহিব root over of 5 7 6 root over of 35 বর্গ মিটার ইমানখিনি আহিব এতিয়া কালিটো আমি এনেকে ৰাখিব নোৱাৰো আমি √35 ৰ ভ্যালুটো লিখিব লাগিব কাৰণ আমি এই দুটা কালি যেটো এড কৰিব লাগিব যেটো নেকি BCD ৰ কালি প্লাস ABD ৰ কালি এই দুটা কালি আমি যোগ কৰিব লাগিব সো আমাৰ ফ্ৰেকচাৰ কি বুলি কয় স্কয়াৰ ৰুটত থাকিলে যোগ কৰাটো অসুবিধা হ'ব গতিকে √35 ইকুৱেল হয় তোমাৰ 35.916 6 into 5.916 so এখিনি পূৰণ কৰিলে আমি পাম 6 6 গুণ 36 6 হাতে গল 3 6 গুণ 6 6 3 9 4 হাতে গল 5 6 5 গুণ 35 35.496 so আমি অ্যাপ্রক্স এটো লিখো 35.5 লিখি দিও 5 বর্গ মিটার এতিয়া আমি উদ্যানখনৰ কালিটো ইজিলি উলাই দিব পাৰিম দুটা ত্ৰিভুজত ই কিমান মাটি কালি আগুৰি আছে এতিয়া চতুর্ভুজ আকৃতিৰ উদ্যানখনৰ কালি সমান কি হয় ত্রিভুজ BCD ৰ কালি প্ৰথম যেটো উলাইছো প্লাস ত্রিভুজ ABD ৰ কালি so equal ABD ৰ কালি BCD ৰ কালি পাইছিলো আমি কিমান আছিল 160
160 no BCD 30 প্লাছ এইটো আছিলে 35.5 that means 65.5 বৰ্গ মিটাৰ এইটো আনসাৰ গতিকে কিমানখিনি মাটিকালি আগুৰি আছে চতুৰ উদ্যানখনে 65.5 বৰ্গ মিটাৰ মাটি বৰ্গ মিটাৰ আগুৰি আছে গতিকে এটা কনক্লুজন দি দিও উদ্যানখনে গতিকে উদ্যানখনে 65.5 বৰ্গ মিটাৰ মাটিকালি আগুৰি আছে ইম্পৰ্টেণ্ট অংকটো চাবা এইটো এক্সামত আহিব পাৰে টান নহয় খালি আমাৰ একেটাই সূত্ৰ খালি আমি চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ কৰি লৈছো ইমানখিনি আৰু নেক্সট আমি নাম্বাৰ 2 লৈকে যাও তাৰ আগতে যিখিনিয়ে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকৰ বাবে কওঁ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাবা তেতিয়া নতুন ভিডিঅ'ছৰ নটিফিকেশনটো পাই যাবা লগতে অংকবিলাক বুজি পাইছা নে অলপ কমেন্ট কৰিবা আৰু ভিডিঅ'ছখিনি ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা ঠিক আছে নেক্সট আমি নাম্বাৰ 2 ত যাও 2 নাম্বাৰটো কি দিয়া আছে যে এটা চতুৰ্ভুজ ABCD AB equal 3 BC equal 4 CD equal 4 DA equal 5 AC equal 5 ইয়াৰ কালি উলিবা গতি আগৰটো নিচিনা আমি ডায়াগ্ৰামটো আঁকি ললে বস্তুটো ক্লিয়াৰ হ'ব আৰু আগৰ অংকটোটো যেটো ডায়াগ্ৰাম মই বনাই দিছিলো ডায়াগ্ৰামটো আঁকি লবা এটো ডায়াগ্ৰামটো চালে মানে বুজি পায় আৰু ৰাফ স্কেচ আৰু মানে এইখিনি যে 5 এ হেতু নহয় মই এটা ৰাফলি আঁকি লৈছো এটো দেখুৱাই দিবা তেতিয়া আমাৰ অংকটো কৰাত ইজি হয় তা মানে মুখে মুখে নোৱাৰো আমি কৰিব গতিকে এটো নাম্বাৰ 2 এটো ডায়াগ্ৰামটো এনেকৈ বনাই লম বনাই পেলে চতুৰ্ভুজ মিন্স দুটা ত্ৰিভুজত ভাগ কৰিম দুটা ত্ৰিভুজৰ কালি সেপাৰেটলি উলাই যোগ কৰি দিলে ইমানখিনি আৰু গতিকে 2 নাম্বাৰটো স্টাৰ্ট কৰো 2 নাম্বাৰটো মই ডায়াগ্ৰামটো অলপ ৰাফলি আঁকি লৈছো এনেকৈ যে AB equal 3 BC equal 4 AC equal 5 CD equal 4 আৰু AD equal 5 এখিনি আমি লিখিও লৈছো দিয়া আছে AB equal 3 cm BC equal 4 cm AC equal 5 cm CD equal 4 cm আৰু AD equal 5 cm আচ্ছা এতিয়া আমি চতুৰ্ভুজটো দুটা ত্ৰিভুজত অটোমেটিক্যালি ভাগ হৈ গৈছে এটা আছে ABC আৰু এটা আছে ADC এইটো আৰু এইটো এতিয়া তোমালোকে চোৱা এই ত্ৰিভুজটোৰ কালি আমি ইজিলি পাই যাম 3 4 5 হা এই তিনিটা বাহুৰ জোখে এটা কি 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 ত্ৰিভুজৰ সৃষ্টি কৰে তোমাৰ সমকোণী ত্ৰিভুজ এইটো আমি জানোৱে কাৰণ তোমাৰ এইটো বৰ্গ কিমান হ'ব 25 4 4 গুণ 16 3 3 গুণ 9 16 9 25 গতিকে পাইথাগোৰাছৰ সূত্ৰ তোমাৰ হেৰি হয় ইয়াতে প্ৰযোজ্য হয় গতিকে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব গতিকে ইয়াৰ কালিটো কি হ'ব হাফ ইনটু ভূমিপূৰণ উন্নতি আমি দ্যাট মিন্স আমি উন্নতিটো ইজিলি পাও এইটো 90 ডিগ্ৰী হলে গতিকে এইটো ত্ৰিভুজৰ কালি আমি পাই যাম ইজিলি তাৰ পাছত এইটো ত্ৰিভুজৰ কালি আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই আগৰ নিচিনাকৈ কৰিম এইটোৱে আৰু তাৰ পাছত দুটা কালি আমি যোগ কৰি দিম সো এতিয়া ত্ৰিভুজ ABCৰ কালি হাফ ইনটু ভূমি হৈছে AB উন্নতি হৈছে BC হাফ ইনটু 3 into 4 that means 6 বর্গ সেন্টিমিটার এটা ত্রিভুজ ADC এর বাবে let A equal 5 B equal 5 C equal 4 সেন্টিমিটার আছে গুটেইখিনি টিয়া S equal 5 plus 4 means 7 centimeter. এতিয়া
ত্ৰিভুজ ADCৰ কালি root over of S minus A, S minus B, S minus C equal 7 minus 5, 7 minus 5, 7 minus 4 root over of 7 into 2 into 2 into 3. So equal root over of 2 into 2 into 3 into 7 equal এটা টু বাহিৰত আহি যাব root over of 3 into 7 to root over of 21. So এইটো বৰ্গমূলটো ওলাবই লাগিব আগৰ নিচিনাকে তে 21 ৰ বৰ্গমূল হয় 4.6 equal চাও বেলেগ এটা পেজ লও equal 2 into 4.6 ওলাই চাইছিলো 9.2 বৰ্গ সেন্টিমিটাৰ গতিকে এইটো হ'ব তোমাৰ ত্ৰিভুজ ACD ৰ কালি বা ADC ৰ কালি এতিয়া দুটা কালি এড কৰিব লাগিব আমাক উলিয়াব লাগে কি ইয়াৰ কালি উলোৱা এতিয়া ABCD চতুৰ্ভুজৰ কালি ABCD চতুৰ্ভুজৰ কালি সমান ত্ৰিভুজ ABC ৰ কালি প্লাস ত্রিভুজ ADC ৰ কালি ADC ৰ সো ABC আছিলে 6 বর্গ সেন্টিমিটার আৰু এটো পালো আমি কিমানখিনি 9.2 বর্গ সেন্টিমিটার 15.2 বর্গ সেন্টিমিটার এটো आंसर টাইম লাগে অঙ্কটো তল আৰু প্ৰথম অলপ বুজাব লগা আছে আজি জাস্ট স্টার্ট কৰিছো তো आंसर एप्रक्स আৰু প্ৰায় তোমাৰ 15.2 কাৰণ আমি 4.9 কিমান ধৰিছিলো যেটো নেকি ৰুট অফ 21 হয়নে 21 বৰ্গমূল 4 পইণ্ট সামথিং হয় আৰু আমি 4.6 বুলি কনসিডাৰ কৰিছো এটো চাই লবা তোমালোকে গতিকে ইমান আজি ইমানলৈকে থাকক নহলে ভিডিও লেন্থটো বাঢ়ি যাব তোমাৰ নেক্সট আমি নাম্বাৰ 3 লৈ যাম 3 নাম্বাৰটোতে এটা ক্লাস লাগিব চাগে এটা ভিডিওস লাগিব কাৰণ বহুত অলপ দীঘল হয় অংকটো ঠিক আছে আজি থাকক ইমানখিনি থ্যাংক ইউ